কেনেকুৱা খাই ভাল লাগিছে দেই আই লাভ ইউ কো মিনা ইয়াৰ ৰিহাং লেটা লগ পালো এইফালে আমি যাবলৈ ওলাইছোঁ হৰ্ণবিল ফেষ্টিভেল এইফালে পাপা এইফালে আগত গৈ আছে আমাৰ জনপ্ৰিয় ইউটিউবাৰ জীৱনৰ ৰং প্ৰণৱ চুতীয়া এইফালে আমাৰ মোৰ ফ্ৰেণ্ড হাই এইফালে মই ভিডিঅ' কৰি আছোঁ হেল্ল' গাইজ কি খবৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই বৈশালী আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি গৈ আছোঁ নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল চাবলৈ প্ৰথমবাৰ গৈছোঁ বহুত বেছি ভাল লাগি আছে কেনেকুৱা কি হয় নাজানো এইফালে আহিছে পাপা আৰু আপোনালোকক এইটো ভিডিঅ'ৰ আগত কৈছিলোঁ কোন কোন আহিছোঁ দেখাইছিলোঁ যে ভিডিঅ' কৰি তাকে যাব ওলাইছোঁ আপোনালোকে চাই থাকিব দেখাই থাকিম দেই ট্ৰেইন আহিব এতিয়া আৰু ৰৈ আছিলে এতিয়া ট্ৰেইনত উঠিলোঁ আমি ট্ৰেইনৰ ছিট সোনকালে পাই গ'লোঁ বেছি ইমান বিচাৰি থাকিবলগীয়া নহ'ল এইফালে মোৰ লগৰজনী আৰু এইফালে দাদা হেল্ল' তাকে এতিয়া গৈ থাকোঁ আপোনালোকক নেক্সট মৰ্ণিং লগ পাম কাইলৈ ৰাতিপুৱা লগ পাম এতিয়া আৰু শুম আৰু কাৰণ 3:30 বজাত আমি নামিব লাগিব ন সেইটো কাৰণে এতিয়া সোনকালে অলপ শুই লওঁ ঠিক আছে তেন্তে হেল্ল' গাইজ এইফালে ফাইনেলি ডিমাপুৰ পালোহি আমি একদম কাৰেক্ট টাইমত পাইছোঁ অকণমান 10 মিনিটমান ফাৰ্ষ্ট লেট হ'ল আৰু এতিয়া আমি নামিলোঁ কেনেকুৱা লাগিলে ট্ৰেইনত ভাল লাগিলে টোপনি নাহিলে ভালকৈ তাকে গুড মৰ্ণিং এইফালে চাহ খাবলৈ লৈছোঁ 4:30 বজাত এইফালে কি এইফালে চাহ খাই লওঁ এইফালে আমাৰ কেম্প ছাইট পালোহি ইয়াতে আমি থাকি হৰ্ণবিল ফেষ্টিভেল উপভোগ কৰিম কি ধুনীয়া নাজাৰা দেখিছেনে আপোনালোকে যদি আহিব বিচাৰে ইয়াত থাকিব পাৰে ইয়াত মই কণ্টেক্ট নাম্বাৰ লগাই দিছোঁ আপোনালোকে ফোন কৰি ডিটেইলছত সুধি ল'ব পাৰে বহুত বেছি ভাল লাগিব থাকি আহিব পাৰে ৰেডি হৈ ল'লোঁ ফ্ৰেছ হৈ যাবলৈ ওলাইছোঁ আৰু ফেষ্টিভেললৈ এইফালে কেনেকুৱা লাগিছে মোক জনাব মই আউটলুকটো তাত গৈ দেখাই আছোঁ কেম্প ছাইটৰ পৰা হৰ্ণবিল ফেষ্টিভেললৈ এইফালে বাছত উঠি গৈ আছোঁ এইফালে আজি টিকেট কৰিব লৈছিলোঁ এইবাৰ যিহেতু 25 বছৰ হৈছে সেইটো কাৰণে টিকেটটো ফ্ৰী দিছে আমাৰ কাৰণে ভাল আমি প্ৰথমবাৰ আহিছোঁ যিহেতু আজি যিহেতু প্ৰথম দিন 1 ডিচেম্বৰ সকলো সাজু হৈ আহিছে আজি শুভাৰম্ভণি হ'ব আহি পালোঁ হৰ্ণবিল ফেষ্টিভেল ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া মনোমোহা দৃশ্য দেখিবলৈ পাইছোঁ মন ভৰি গৈছে আপোনালোকে যদি নাই অহা এবাৰ আহক নিশ্চয় कौन सा टाइप का है आप लोग जिलिया ठीक है थैंक यू आप लोग हम लोग असमीस कौन सा टाइप का आप लोग हाँ ठीक है हाय आप लोग कौन सा टाइप का है कचहरी कहाँ से है हाँ বেলেগ বুলি ক'ব কিবা নামটো এবাৰ কি বুলি কয় এইফালে এইবোৰ বোলে কণী ধান বাকৈ আৰু এইটো কণী ধান সেইটো নাজানো খালি এইফালে হৰ্ণবিল ফেষ্টিভেলত ব্ৰেকফাষ্ট কৰিছোঁ ষ্টিকি ৰাইচ ৰুটি এইফালে দাদাহঁত কেনেকুৱা খাই ভাল লাগিছে দেই গৰম পিঠাটো মিঠা আছে কিন্তু বহুত কম মানে এইটো মানে ফিল কৰিলেহে মিঠাটো পায় অকণমান দিয়ালে ভাল লাগে আৰু অলপমান মিঠাটো দিব লাগিছিলে বাকী গৰম গৰম পিঠাটো মজা কি নাম এইটো
ষ্টিকি ৰাইচ ৰুটি ষ্টিকি ৰাইচ ৰুটি মই থাইলেণ্ডত খাইছিলোঁ ষ্টিকি ৰাইচ এইটো কিন্তু বেলেগ আছিল অঁ কিন্তু ঘৰুৱা চাউলটো নহয় আকৌ हाय कौन सा टाइप का है आप लोग आओ लोग का भाषा में आई लव यू को क्या बोलते हैं आई लव यू को नीना मीमा इनामिम नीना मीमा ইনামিমাৰ ঠিক আছে থেংক ইউ এওঁলোক আওলোকৰ হয় এইফালে চাব পাৰে দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে তেওঁলোকৰ জনগোষ্ঠীৰ Hello. Hello. Where are you from? Germany. Germany. এইফালে মুগালে খাবলৈ লৈছোঁ মোৰ এনেও ফেভৰেট হয় এইফালে খাব লৈছোঁ টেষ্টটো মজা ভাত খাব লৈছোঁ বিচাৰি পোৱা নাছিলোঁ এইফালে খাবলৈ লৈছোঁ ভাত বিচাৰি এইফালে গাহৰি এইফালে লেটা কিমান আছে 10টাত 1 টকা না 10টাত 1 টকা আৰু এইফালে টেঙামৰা জোল এইফালে ভাত খালোঁ গাহৰিটো আল্টিমেট বনাইছে গাহৰি টেঙামৰাৰ শাক এটা বনাইছে বহুত জ্বলা দি টেষ্টি লাগিছে ইয়াৰ ৰিহাংকি জনগোষ্ঠী একদম পাহাৰৰ ৰাস্তা যিহেতু উঠি ভাগৰ লাগি অকণমান ৰেষ্ট কৰিছোঁ ভাত খাই ল'লোঁ পেট চেট চিকুট মাৰি ধৰিছে বেছিকৈ খোজ কৰা দেখি অকণমান বহি লৈছোঁ এইফালে অকণমান বহি লৈছোঁ আৰু বিৰাট ভাগৰ লাগিছে কাৰণ কালি ৰাতিও টোপনি ক্ষতি হ'ল 3:30 বজাত নামিবলগীয়া হৈছে মানে সাৰ পাই হৈছোঁ 5 মিনিট হোৱা আকৌ সাৰ পাওঁ 5 মিনিট হোৱা আকৌ সাৰ পাওঁ সেইকাৰণে শুবই পৰা নাই ভাগৰো লাগিছে টোপনি বাৰু নাই ধৰা এইবোৰ দেখি ক'ত টোপনি ধৰিব যিহেতু প্ৰথমবাৰ আহিছোঁ ভাল লাগিছে বহুত কিন্তু ভাগৰ লাগিছে অলপ ৰেষ্ট মানে অলপ বহি লৈছোঁ আৰু ইয়াতে তাৰপাছত আকৌ ঘূৰিম এইফালে ওপৰৰ পৰা ভিউ চাব পাৰে কিমান ধুনীয়া আৰু ওপৰলৈ যাবলৈ আছে বাৰু কিন্তু ইয়াতে থমকি ৰ'লোঁ কাৰণ বিৰাট ভাগৰ লাগিছে এইফালে বন্দুক চলাই আছে এইফালে চাওকচোন ইমান ধুনীয়া ভিউ দাদাক লগ পালোঁ সংগীবা এটা ভিডিঅ' লওঁ দাদা আপোনালোকৰ ভিডিঅ' চাওঁ ভাল লাগে লগ পালোঁ ব্লগ বনাই আছে নেকি ব্লগ বনাই আছোঁ যিহেতু জাৰ্ণি কৰি আহি ভাগৰ লাগিছিল ৰেষ্ট কৰি এফালে ৰাতি প্ৰগ্ৰাম চাব আহিলোঁ